आप देख रहे हैं चाणक्य न्यूज और मैं हूं आपके साथ मानवी ठाकुर। आज की कुछ खास खबरें। असम के शोणितपुर जिले के अंतर्गत डेकियाजुली राजस्व चक्र क्षेत्र के भंगा मंदिर में आज बंगाली परिषद असम की शोणितपुर जिले समिति के नेतृत्व में तथा कई आंचलिक समितियों के सहयोग से बांग्लादेश सरकार के खिलाफ धिक्कार कार्यक्रम आयोजित किया गया। उल्लेखनीय है कि बांग्लादेश में दीपू चंद्र दास नामक एक हिंदू युवक की मामूली बात को लेकर कुछ कट्टरपंथी चरित्र के मुस्लिम लोगों द्वारा बेरहमी से पीट कर हत्या कर दी गई। उसे पेड़ से बांधकर आग लगा दिया गया। इस जघन्य घटना के विरोध में आज संगठन द्वारा धिक्कार कार्यक्रम आयोजित किया गया। आज के धिक्कार कार्यक्रम का नेतृत्व बंगाली परिषद असम के केंद्रीय संगठनात्मक सचिव बंतोष मित्र ने किया। कार्यक्रम में बंगाली परिषद असम के शोणितपुर जिला अध्यक्ष शतदल चौधरी, कार्यकारी अध्यक्ष क्रमशः बाबुल मालदास और महिराम मंडल, उपाध्यक्ष रूपेंद्र सरकार और विजय सरकार, कोषाध्यक्ष पार्थ सरकार, संयुक्त सचिव कर्मश दीपक दास और प्रकाश विश्वास, भंगा मंदिर आंचलिक समिति के अध्यक्ष जुरान साधु, कार्यकारी अध्यक्ष अनिल मंडल, सिंगरी आंचलिक समिति के अध्यक्ष गोपीनाथ शाह और कृष्णदास फारची पाम आंचलिक समिति के अध्यक्ष सुरेंद्र मंडल, सचिव गोकुल मंडल सहित बरछला आंचलिक समिति के पदाधिकारी उपस्थित थे। আজি কাৰ্যসূচী আমি পালন কৰিছোঁ ধিক্কাৰ কাৰ্যসূচী। ধিক্কাৰ কাৰ্যসূচী মানে বাংলাদেশত যে হিন্দু নিধন যজ্ঞ ইউনুছ চৰকাৰে চলাইছে, অবৈধ চৰকাৰে। আৰু এটা কথা আপোনালোকৰ জৰিয়তে মৌলবাদীক সকীয়াই দিছোঁ। এই ৰাস্তাৰ ভক্তোৱা কুকুৰৰ নিচিনা যে কেইটামানে তাতে মিডিয়াৰ যোগেদি পাইছোঁ ভুকি আছে, 7 Sisters দখল কৰিব, এই আকাশত চাং পতা কথাটো যে সিহঁতে কৈ আছে, এইটোতো কেতিয়াও স্বপ্ন সিহঁতৰ পূৰণ নহয়, আমি নিদিওঁ। বাকীটো দূৰৰ কথা, আমাৰ যে 7 Sistersৰ যে ৰাজ্য চৰকাৰৰ যে গৃহ বিভাগ আছে, আসাম পুলিচ, আসাম কামাণ্ডো, ইহঁতৰ লগতে ইহঁতে নোৱাৰিব মৌলবাদী। বাকীটো ইণ্ডিয়ান চিভিল ছাৰ্ভিচ ডিফেন্স আছেই। সিহঁতৰ স্বপ্নটো এইটো পূৰণ নহয়। আপোনালোকৰ যোগেদি মই সিহঁতক মানে কৈ দিলোঁ, সকীয়াই দিলোঁ, এইটো সপোনটো নেদেখাই ভাল। 7 Sisters দখল নকৰা পৰ্যন্ত বোলে সিহঁতৰ শান্ত নহয়, দখল কৰিব, এইটো কেতিয়াও পূৰণ নহয় সিহঁতক। এইটো সিহঁতে জানি থওক। আৰু সিহঁতে যে 7 Sisters বুলি কৈ আছে, 7 Sistersৰ এৰিয়া কিমান জানে নেকি? বাংলাদেশতকৈ ডাঙৰ। আমাৰ যে 7 Sisters 7টা ৰাজ্য, বৰ্তমানৰ যে বাংলাদেশতকৈ ডাঙৰ। তো বাকীটো বাদ দিয়ক, মেঘালয় চৰকাৰ বা ত্ৰিপুৰা চৰকাৰৰ যে বাহিনী আছে, সিহঁতৰ লগতে নোৱাৰিব। সিহঁতটো পাৰ হয়তো অসমত সোমাব লাগিব, বাকী অৰুণাচল, নাগালেণ্ড যাব লাগিব, মিজোৰামত যাব লাগিব। তো সেইটো সপোনটো সিহঁতে নেদেখাই ভাল। আজিৰ ধিক্কাৰ কাৰ্যসূচীত মই এইটোৱে ক'ব বিচাৰিছোঁ যে বাংলাদেশ মৌলবাদী চিন্তাধাৰাৰে চলোৱা চৰকাৰক আমি বিৰোধ কৰিছোঁ। আৰু মৌলবাদী চিন্তাধাৰাৰে চৰকাৰ চলাই আমাৰ হিন্দু সন্তানৰ ওপৰত যি ধৰণৰ অত্যাচাৰ চলাইছে, এই অত্যাচাৰ বন্ধ হ'ব লাগে। আৰু অত্যাচাৰ এই আমাৰ মানে দীপু চন্দ্ৰ দাসৰ এই পৰিয়ালটোক যেনেকৈ হত্যা কৰি মৰিয়াই হত্যা কৰিছে, লগতে সেইটোৱে কৰা নহয়, তেওঁৰ এজন ঘৈণীয়েক আছিলে, তাকো বিধৱা কৰিছে, তাৰ 2 বছৰীয়া সন্তানটো তাকো পিতৃহাৰা কৰিছে। গতিকে এই ধৰণৰ যদি হত্যাকাণ্ড চলি থাকে, তেনেহ'লে আমি ভাৰতীয় হিন্দুসকলেও আমি বহি নাথাকোঁ। এটা সময়ত ইয়াৰ পৰিণতি অধিক ভয়াৱহ হ'বলৈ গৈ আছে বুলি তেওঁলোকক আমি সকীয়াই দিছোঁ। কি ক'ব যে কাৰ্যসূচী? আজি আমি প্ৰতিবাদী কাৰ্যসূচী ওলাইছোঁ, গ্ৰহণ কৰিছোঁ। সেইকাৰণে যে বাংলাদেশত যিটো জঘন্যতম ঘটনা ঘটি আছে, দিনকে দিন এটাৰ পিছত এটা জঘন্যতম ঘটনা সিহঁতে ঘটাই আছে। দীপু চন্দ্ৰ দাস, লগতে এজন মণ্ডল, এতিয়া শুনি আছোঁ অমৃত মণ্ডল, লগতে এতিয়া শুনিছোঁ 3টা শিশু সন্তান, সিহঁতকো ঘৰত বন্দী কৰি পেলাই জুই লগাই পুৰি দিছে। আমি সিহঁতকতো ধিক্কাৰ জনাইছোঁ, লগতে ভাৰত চৰকাৰকো আমি আহ্বান জনাইছোঁ, আপোনালোকক আমি ৰাইজে ভোট দি পেলাই বাৰে বাৰে আমি আপোনালোকক দিল্লীলৈ পঠাই আছোঁ। আপোনালোকক এনে বহি থাকিবলৈ দিয়া নাই। আপোনালোকে অতি সোনকালে হয় বৰ্ডাৰ খুলি দিয়ক, আমি জনসাধাৰণে গৈ পেলাই বাংলাদেশক ইয়াৰ প্ৰত্যুত্তৰ দি আহিম, নহ'লে আপোনালোকে সৈনিক পঠাই হ'লেও
বাংলাদেশৰ চৰকাৰক উৎখাত কৰি এটা উপযুক্ত চৰকাৰ তাতে গঠন কৰাৰ ব্যৱস্থা কৰি দিয়ক বুলি মই ভাৰত চৰকাৰক আহ্বান জনাইছোঁ। নহ'লে বৰ্ডাৰ খুলি দিয়ক, আমি প্ৰস্তুত আছোঁ। আমি গৈ পেলাই বাংলাদেশৰ বিৰুদ্ধে যি কৰিব লাগে সেইটো কৰিবলৈ গৈ আছোঁ। ধন্যবাদ।